বাংলাদেশৰ হাতত গতাই নিদিয়ে এই কথা স্পষ্ট কৰি দিছে নতুন দিল্লীয়ে দুইখন দেশৰ মাজত এটা সংঘাত চলি আছে আৰু এই সংঘাতৰ মাজতেই বাংলাদেশৰ ভাৰত বিৰোধী স্থিতি স্পষ্ট হৈ আছে তাৰ মাজতেই 5 আগষ্টৰ পৰা বাংলাদেশৰ পৰা পলাই আহি দিল্লীত আত্মগোপন কৰিছে শেখ হাসিনাই আৰু শেখ হাসিনা এতিয়া চকু বাংলাদেশৰ ওপৰত কেতিয়া বাংলাদেশত গণতান্ত্ৰিক এটা নিৰ্বাচন অনুষ্ঠিত হ'ব সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই সাধাৰণ নিৰ্বাচনত পুনৰ আৱামী লীগ কেনেকৈ তালৈ যাব পাৰে আৰু বাংলাদেশত নতুন চৰকাৰ গঠন কৰিব পাৰে তাৰ বিপৰীতে তাত থকা তদানীন্তন যিখন চৰকাৰ আছে মোহাম্মদ ইউনুছৰ চৰকাৰ সেই চৰকাৰখনৰ এটাই লক্ষ্য কেনেকৈ বা ইতিমধ্যে তেওঁলোকে যি দেশদ্ৰোহী ইতিমধ্যে আখ্যা দিছে শেখ হাসিনাক আৰু শেখ হাসিনা কেনেকৈ বাংলাদেশলৈ ঘূৰাই নি তাৰ আদালতত কাঠগড়াত উঠাই তেওঁক দোষী সাব্যস্ত কৰিব পাৰি তেওঁক যেনেকৈ পাৰে তেনেকৈ কাৰাগাৰৰ অন্ধ কোঠৰীলৈ প্ৰেৰণ কৰিব পাৰি যথেষ্ট সংখ্যক এটা কূটনৈতিক দিশ ইয়াত জড়িত হৈ আছে ভাৰতৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় কাৰণ বাংলাদেশত শেখ হাসিনা থকালৈকে ভাৰতৰ দিশৰ ফালৰ পৰা এটা ভাল আৰু সেই শেখ হাসিনাক যি 1971 চনৰ পিছত বংগবন্ধুৰ লগত ভাৰতৰ যি সম্পৰ্ক আৰু তাৰ পিছত তেখেতলোকৰ পৰৱৰ্তী প্ৰজন্মৰ যি সম্পৰ্ক সেই সম্পৰ্ক ৰক্ষা কৰি ভাৰতে শেখ হাসিনাক থাকিবলৈ দিছে কিন্তু বাংলাদেশে হেতু বস্তু ভাল পোৱা নাই মোহাম্মদ ইউনুছৰ চৰকাৰে সেইখিনি বস্তু ভাল পোৱা নাই ইয়াৰ পূৰ্বেও তেওঁলোকে কিন্তু এটা কথা স্পষ্ট কৰি দিছিল যে ইন্টাৰপলৰ জৰিয়তে হলেও তেওঁলোকে শেখ হাসিনাক ভাৰতৰ পৰা তালৈ সুচৰাই হলেও লৈ যাব এনেকুৱা ধৰণৰ মন্তব্য আহিছিল কিন্তু তাৰ মাজতে বাংলাদেশত মোহাম্মদ ইউনুছৰ লগত তেওঁলোকৰ সেনা প্ৰধানৰ এটা প্ৰত্যক্ষ সংঘাত হৈছে সেনা প্ৰধানে কৈছে যে এনেকৈ দেশ নচলিব এতিয়া বাংলাদেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'বই লাগিব আৰু সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'লে তাত এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ হ'ব লাগিব তেতিয়া বাংলাদেশলৈ এটা ভাল সময় ঘূৰি আহিব কিন্তু তাৰ মাজতে এতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ বিৰুদ্ধে বাংলাদেশত বিচাৰ আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ ছাত্ৰ বিদ্ৰোহৰ পিছতেই এই বিচাৰ প্ৰক্ৰিয়াটি আৰম্ভ কৰা হৈছে আৰু বৰ্তমান চৰকাৰৰ অভিযোগ মোহাম্মদ ইউনুছ চৰকাৰৰ অভিযোগ আছে যে ছাত্ৰ আন্দোলনৰ সময়ত আগষ্ট মাহৰ আগৰ পৰা যি 3 মাহ বাংলাদেশত এটা ভয়ংকৰ ছাত্ৰ আন্দোলন সংঘটিত হ'ল বিভিন্ন বিক্ষিপ্ত ঘটনা সংঘটিত হ'ল বাংলাদেশৰ সকলো পুৰণি সম্পত্তি ভাঙি পেলোৱা হ'ল তেওঁলোকৰ ইতিহাস মুছি পেলোৱা হ'ল শেখ যি মুজিবুৰ ৰহমান আছিল যে বংগবন্ধু বুলি সকলোৱে জানে যাৰ কাৰণে 1971 পাকিস্তানৰ পৰা আঁতৰি আহি নতুন বাংলাদেশ স্বাধীন হৈছিল সেইজনৰ সকলো বস্তু ভাঙি পেলোৱা হ'ল আৱামী লীগক নিষিদ্ধ ঘোষণা কৰা হ'ল শেখ হাসিনাই নিজৰ প্ৰাণ বচাই কোনোমতে পলাই আহিব লগা হ'ল আৰু সেই সময়ত শেখ হাসিনাই ছাত্ৰ বিদ্ৰোহৰ দমনৰ নামত মানৱীয়তাৰ বিৰুদ্ধে গৈ ছাত্ৰসকলৰ বিদ্ৰোহ দমন কৰিবলৈ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল বুলি মোহাম্মদ ইউনুছৰ চৰকাৰে এটা অভিযোগ উত্থাপন কৰিছে এটা সময়ত বিশ্বৰ আটাইতকৈ দীৰ্ঘদিনীয়া মহিলা নেত্ৰী হিচাপে নেতৃত্বৰ বাবে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা শেখ হাসিনা এতিয়া বাংলাদেশৰ শত্ৰু হৈ পৰিছে আৰু সেই যি তেওঁ যেতিয়া 5 আগষ্টৰ পিছত ভাৰতত আত্মগোপন কৰিছে যেতিয়া গুচি আহিছে তাৰ পিছতে বাংলাদেশ অশান্ত হৈ পৰিছে মৌলবাদী শক্তিৰ উত্থান হৈছে ভাৰত বিৰোধী কাৰ্যকলাপ আমি দেখা পোৱা গৈছো সকলো বাণিজ্যিক সকলো নাইকিয়া হৈ গৈছে ভাৰত বাংলাদেশৰ মাজত আৰু যি আইচিটি আছে যেটো আইচিটি আছে যেটো তেওঁলোকৰ তাত এটা শেখ হাসিনাই নিজেই তাত নিৰ্মাণ কৰিছিল কথাটো হ'ল 1971 চনত বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত সংগঠিত হোৱা যিবোৰ যুদ্ধজয়ৰ পৰিস্থিতি সৃষ্টি হৈছিল যোনসকল সন্দেহজনক লোক আছিল সেই অন্তৰত সেই সকল ব্যক্তিক তদন্ত আৰু গোচৰ চলাবলৈ 2009 চনত শেখ হাসিনাই নিজেই আইচিটি স্থাপন কৰিছিল আজি তেওঁৰ বিৰুদ্ধে কিন্তু এই আইচিটিয়ে তেওঁৰ বিৰুদ্ধে গোচৰ চলাইছে তেওঁৰ বিৰুদ্ধে দোষী সাব্যস্ত কৰিছে তেওঁক আৰু যেটো সময়ত 71 সময়ত যিসমূহ স্থানীয় লোকে লগ লাগি গণহত্যা সংগঠিত কৰিছিল পাকিস্তানৰ পক্ষত তেওঁলোক থিয় হৈছিল যিসকলৰ ভিতৰত মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গুৰুতৰ অভিযোগ আছে যিবোৰক ৰাজাকৰ আল বদৰ বা আল সালাহ বুলি কোৱা হৈছিল সেইসকল লোকক শেখ হাসিনাৰ দিনত 2009 চনত এই আইচিটি নিৰ্মাণ কৰি বা আইচিটি স্থাপন কৰি তেওঁলোকে তাত তদন্ত কৰিছিল একাংশক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছিল একাংশক মৃত্যুদণ্ডৰ পৰ্যন্ত ঘোষণা কৰা হৈছিল কিন্তু যিসকলক যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা কৰা হৈছিল পৰিতাপৰ কথা মোহাম্মদ ইউনুছৰ চৰকাৰ অহাৰ পিছত তেওঁলোকক মুকলিকৈ ঘূৰিবলৈ দিয়া হ'ল তেওঁলোকক মুকলি কৰি দিয়া হ'ল কিন্তু তাৰ পৰিৱৰ্তে এতিয়া ভাৰতলৈ তেওঁলোকে বাৰম্বাৰ হেঁচা প্ৰয়োগ কৰি আছে বাংলাদেশ চৰকাৰে তদানীন্তন যি মোহাম্মদ ইউনুছৰ চৰকাৰ আছে তেওঁলোকৰ মতে শেখ হাসিনাক তেওঁলোকক গতাই দিব লাগে শেখ হাসিনাৰ বিৰুদ্ধে তেওঁলোকৰ দেশত তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে গোচৰ চলাব তেওঁক কাঠগড়াত থিয় কৰাব আৰু তেওঁৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন আছে যে তেওঁ ছাত্ৰ আন্দোলনক দমন কৰিবৰ বাবে এটা ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল যেটো মানৱীয় দৃষ্টিকোণৰ পৰা নহয় বুলি তেওঁলোকে ক'ব বিচাৰিছে সেইবোৰৰ ওপৰত তেওঁলোকে যেটা ভাৰতক বিচাৰি আছে কিন্তু ভাৰতে স্পষ্ট কৰি দিছে কোনো বাধ্যবাধকতা নাই কোনো আমাৰ ওপৰত হেঁচা নাই আমি
শেখ হাসিনাক গতাই নিদু আৰু আইটিসিৰ যি মুখ্য যিজন মূল মানুহ আছে মোহাম্মদ তাজুম ইছলাম তেওঁ কৈছে প্ৰমাণসমূহ আমি ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি আছো আগষ্টৰ ছাত্ৰ আন্দোলনৰ সময়ত আওয়ামী লীগৰ চৰকাৰে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল তাৰ ওপৰত আমি চালি জাৰি চাই আছো তাৰ পিছতে কিন্তু আমি পুনৰবাৰ বাংলাদেশৰ এগৰাকী প্ৰাক্তন যি প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰিম বাংলাদেশক পুনৰ অশান্ত কৰা এটা চক্ৰান্ত আৰু যি সাধাৰণ নিৰ্বাচনৰ সপোন দেখিছে বাংলাদেশৰ সাধাৰণ ৰাইজে পুনৰ এখন শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ যেটো সপোন দেখিছিল তাক কৰবাত নহয় কৰবাত কিন্তু মোহাম্মদ ইউনুছ চৰকাৰে বাধা দিছে তেওঁলোকে কৈছে যে হাসিনাৰ লগতে আইসিটিয়ে বাংলাদেশৰ প্ৰাক্তন স্বৰাজ মন্ত্ৰী আসাদুল্লাহ খান কমল আৰু প্ৰাক্তন আৰক্ষী অধীক্ষক চৌধুৰী আব্দুল্লাহ খানৰ বিৰুদ্ধে গোচৰ চলাই আছে তেওঁলোক বৰ্তমান দুইজনকেই কোৱা হৈছে তেওঁলোকক বাংলাদেশত নিষিদ্ধ কৰা হৈছে ইতিমধ্যে তেওঁলোকে বাংলাদেশ এৰি গুচি গৈছিল আৰু তেওঁলোকক আওয়ামী লীগক তেওঁলোকক নিষিদ্ধ কৰা হৈছে কোনো কাৰণত বাংলাদেশক পুনৰ আওয়ামী লীগক মূৰ দাঙি উঠিবলৈ নিদিয়ে মৌলবাদী শক্তিসমূহে তাৰেই যেন এক তৎপৰতা দেখা পোৱা গৈছে বাংলাদেশ চৰকাৰৰ ক্ষেত্ৰত আৰু হাসিনাক গ্ৰেপ্তাৰ পাৰোৱানা আৰু ঢাকাৰ প্ৰত্যাৱৰ্তনৰ নিৰ্দেশৰ সন্মুখীন হ'ব লগা হৈছে কিন্তু নতুন দিল্লীয়ে এইটো কথা স্পষ্টভাৱে ধৰি ৰাখিছে যে বাংলাদেশৰ যি আওয়ামী লীগ আছিল যি শেখ হাসিনা আছে বা আগৰ 1971 সময়ত যি মুজিবুৰ ৰহমান আছে তেওঁলোক ভাৰতৰ বন্ধু ৰাষ্ট্ৰ আছিল ভাৰতৰ লগত তেওঁলোকৰ সুসম্পৰ্ক আছিল আৰু এই সুসম্পৰ্কৰ দোহাই দি শেখ হাসিনা কোনো কাৰণত মানৱতাৰ দৃষ্টিকোণৰ ফালৰ পৰা হলেও বাংলাদেশৰ হাতত গতাই দিয়া নহব আৰু গুৰুত্বপূৰ্ণ কথা নতুন দিল্লীয়ে ঢাকাক স্পষ্টভাৱে জনাইছে যেতিয়া দ্বিপাক্ষিক সম্পৰ্ক পুনৰ স্থাপন কৰিবলৈ গৈ মোহাম্মদ ইউনুছৰ নেতৃত্বত যেতিয়া 2025ত বেংককত থাইল্যান্ডৰ যিখন বেংককত যিখন শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল তাত মোহাম্মদ ইউনুছ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখামুখিকৈ তেওঁলোকে আলোচনা কৰিছিল তাতো তেওঁলোকে বাৰম্বাৰ কিন্তু শেখ হাসিনাৰ কথাটো উত্থাপন কৰিছিল তেতিয়া আমাৰ ভাৰতৰ ফালৰ পৰা এটা কথা স্পষ্ট কৰা হৈছিল যে মৌলবাদী শক্তিৰ উত্থান থকা দেশ বাংলাদেশ বা ভাৰতৰ যি শত্ৰু ৰাষ্ট্ৰৰ সৈতে বাংলাদেশৰ যি বন্ধুত্বপূৰ্ণ সম্পৰ্ক দেখা পোৱা গৈছে বিশেষকৈ চীন আৰু পাকিস্তান আমি দেখিলো ভাৰত পাকিস্তানৰ যুদ্ধ উত্তেজনাৰ সময়ত বাৰম্বাৰ মোহাম্মদ ইউনুছে উত্তৰ পূৰ্বাঞ্চলখনক লক্ষ্য কৰি লৈছে তেওঁ এবাৰ বেইজিঙত গৈ উত্তৰ পূৰ্বাঞ্চলখনক লেণ্ডলক বুলি কৈছিল আৰু কৈছিল যে চিকেন নেকটো যদি ভাঙি দিব পৰা যায় তেন্তে ভাৰতৰ পৰা উত্তৰ পূৰ্বাঞ্চলখনক বিভক্ত কৰিব পৰা যাব যিখনক দখল কৰাৰ কথা তেওঁলোকে চিন্তা কৰি আছিল ইয়াৰ পূৰ্বেও আমি এবিটিক দেখিছো আনসাৰুল্লাহ যি মুছলিম সংগঠনটো আছে বাংলাদেশৰ তেওঁলোকেও কিন্তু উত্তৰ পূৰ্বাঞ্চলখনক লৈ পেলাই তেওঁলোকৰ অখণ্ড বা অবিভক্ত বাংলাদেশৰ তেওঁলোকে মানচিত্ৰ কিন্তু তেওঁলোকে উলিয়াই আছিল আৰু তেওঁলোকৰ চৰকাৰে একে ধৰণৰ মন্তব্য এতিয়া কৰি আছে যাৰ কাৰণে ভাৰতৰ নিৰাপত্তাৰ দিশটোৰ ক্ষেত্ৰতো কিন্তু কৰবাত এটা ভাবুকি স্বৰূপ কাৰণ শেখ হাসিনাৰ চৰকাৰ যেহেতু তাত নাই এতিয়া তাত আছে মোহাম্মদ ইউনুছৰ চৰকাৰ যিজন মোহাম্মদ ইউনুছ হৈছে ভাৰতৰ ডাঙৰ শত্ৰু তেওঁ চীনৰ সৈতে লগ লাগিছে চীনৰ লগত তেওঁলোকে সামৰিক চুক্তি কৰিছে চীনৰ পৰা সমৰসজ্জা লৈ ভাৰতৰ বিৰুদ্ধে বাৰম্বাৰ তেওঁলোকে ভাবুকি প্ৰদান কৰিছে সেইখন দেশৰ একাংশ প্ৰাক্তন বাংলাদেশৰ সেনাপ্ৰধানে ভাৰতক যুদ্ধ কৰাৰ ভাবুকি প্ৰদান কৰিছে যেতিয়া ভাৰত পাকিস্তানৰ মাজত যুদ্ধ চলি আছিল যুদ্ধ উত্তেজনাৰ সময় চলি আছিল তেতিয়াও মোহাম্মদ ইউনুছে উদ্ভট মন্তব্য কৰি আছিল ভাৰতৰ বিৰুদ্ধে লগতে নেপাল আৰু এনেকুৱা দেশসমূহক লৈ তেওঁলোকে এটা অৰ্থনৈতিক কৰিডৰ নিৰ্মাণ কৰাৰ কথা কৈছিল য'ত তেওঁলোকে ভাৰতক সংযুক্ত কৰা নাছিল কিন্তু অতি পৰিতাপৰ কথা তেওঁলোকে তাত কিন্তু উত্তৰ পূৰ্বাঞ্চলখনক বাৰম্বাৰ টাৰ্গেট কৰি আছে আৰু ইতিমধ্যে আমি দেখিছো চৰকাৰ সলনি হোৱাৰ পিছত বাংলাদেশৰ ভাৰত বাংলাদেশ সীমান্তত কেনেকুৱা ধৰণৰ উত্তেজনাবোৰ বৃদ্ধি পাবলৈ ধৰিছে বাংলাদেশৰ নাগৰিকসকলে আহি ভাৰতত কেনেকুৱা ধৰণৰ কাম কৰি আছে মৌলবাদী শক্তি যিসমূহ স্লিপাৰ সেল আছে সংগঠনসমূহৰ সেইসমূহে আহি ভাৰতত মৌলবাদী শক্তি কাম কৰি আছে অসমত আহি তেওঁলোকে লুকাই আছে শ বাংলাদেশী জাকে জাকে বাংলাদেশী এতিয়া ভাৰতত ধৰা পৰিছে অপাৰেচন ঘোষ্টৰ সময়ত আমি দেখিছো একাংশ চিম নিৰ্মাণৰ ক্ষেত্ৰতো বাংলাদেশৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ কিছুমান ভাবুকি পোৱা গৈছে তেওঁলোকৰ তাত যে তেওঁলোক আছে সেইটো প্ৰমাণ হৈছে এতিয়া এই অশান্ত জৰ্জৰ বাংলাদেশক পুনৰ শেখ হাসিনা গতাই দিব নিবিচাৰে কাৰণ সকলোৱে বিচাৰিছে সমগ্ৰ বিশ্বৰ প্ৰায়বোৰ দেশে বিচাৰে যে বাংলাদেশলৈ পুনৰ শান্তি ঘূৰি আহক বাংলাদেশত পূৰ্বৰ দৰে এখন গণতান্ত্ৰিক চৰকাৰ হওক যিখন চৰকাৰে এখন শান্ত বা সুস্থ পৰিৱেশৰ এখন বাংলাদেশ গঠন কৰিব পাৰে য'ৰ পৰা মৌলবাদী শক্তিসমূহক উৎখাত কৰিব পাৰে
পূৰ্বৰ দৰে যিসমূহ এতিয়া শেখ হাছিনাৰ দিনত যিসমূহ মৌলবাদী শক্তিৰ যিবোৰ সংগঠনৰ মূল নেতা আছিল যিবোৰ ভাৰতে মোষ্ট ৱান্টেড ঘোষণা কৰি থৈছিল তেওঁলোকক শেখ হাছিনা চৰকাৰে কিন্তু জেলৰ ভিতৰত ৰাখিছিল পৰিতাপৰ কথা মহম্মদ ইউনুছৰ চৰকাৰ অহাৰ পিছত তেওঁলোকে এতিয়া মুকলিমূৰীয়াকৈ বাংলাদেশত তেওঁলোকে জনসভা কৰিছে ভাৰত বিৰোধী মন্তব্য কৰিছে ভাৰতক কেনেকৈ অশান্ত কৰি ৰাখিব পাৰি তাৰ ওপৰত তেওঁলোকে মনোনিৱেশ কৰিছে লগতে তেওঁ বাংলাদেশৰ যিটো উঠি অহা প্ৰজন্ম আছে সেই প্ৰজন্মটোক তেওঁলোকে সামৰিক অস্ত্ৰ লৈ পেলাই বা সামৰিক প্ৰশিক্ষণ দি পেলাই ভাৰতৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁলোকে পঠাই দিছে আৰু ভাৰতত বাংলাদেশত থকা যিসকল সংখ্যালঘু নাগৰিক আছে বিশেষকৈ হিন্দুসকল আছে বৌদ্ধসকল আছে তেওঁলোকৰ কাৰণেও কিন্তু শেখ হাছিনাৰ চৰকাৰ বাংলাদেশত পুনৰ গঠন হোৱাটো অত্যন্ত জৰুৰী ভাৰতৰ দিশৰ পৰা অত্যন্ত জৰুৰী কিন্তু তাৰ মাজতে বাংলাদেশ বদ্ধপৰিকৰ বাংলাদেশৰ যিখন মহম্মদ ইউনুছৰ চৰকাৰ আছে তেওঁলোকে ভাবুকি প্ৰদান কৰিছে তেওঁলোকে ইন্টাৰপলৰ সহায় ল'বলৈ বিচাৰিছে যাতে ভাৰতৰ পৰা শেখ হাছিনাক তেওঁলোকে লৈ যাব পাৰে কিন্তু ভাৰতৰ নিজৰ স্থিতিত অটল আছে ভাৰতে কৈছে আমি শেখ হাছিনাক আপোনালোকৰ হাতত গতাই নিদিও ডিসেম্বৰ মাহত যদি গণতান্ত্ৰিক আন্দোলন তাত হয় তেন্তে ইয়াত থকা অৱস্থাতে ইয়াৰ পৰাই প্ৰচাৰ চলাব কাৰণ ইতিমধ্যে শেখ হাছিনাৰো ভাৰতৰ লগত থাকি তেনেকুৱা ধৰণৰ কিছুমান কূটনৈতিক দিশত বাংলাদেশৰ কিছুমান মন্তব্য প্ৰেৰণ কৰি আছে তেওঁ কৈছে যে বাংলাদেশত মহম্মদ ইউনুছ এজন উগ্ৰপন্থী হয় তেওঁ মৌলবাদী শক্তিৰ উত্থানত তেওঁ সমৰ্থন কৰিছে তেওঁ বাংলাদেশখনৰ যি ইতিহাস আছে ইতিহাস বিনষ্ট কৰিছে আৰু বিশেষকৈ আওয়ামী লীগক তেওঁ নিষিদ্ধ কৰিছে আওয়ামী লীগৰ থকা কেৱল প্ৰথম এনেকুৱা আছিল যে বাংলাদেশত থকা হিন্দু লোকসকলৰ ওপৰত আক্ৰমণ হৈছিল এতিয়া আওয়ামী লীগৰ মুছলমান লোকসকলৰ ওপৰতো বাংলাদেশৰ তদানীন্তন চৰকাৰখনে আক্ৰমণ কৰিছে ৰহস্যজনকভাৱে মৌন তেওঁলোকৰ সেনা বাহিনী তেওঁলোকৰ আৰক্ষী বাহিনী আৰু তেনে পৰিস্থিতিত ভাৰতে নতুন দিল্লীত স্পষ্ট কৰি দিছে ডিসেম্বৰত সাধাৰণ নিৰ্বাচন হওক বা নহওক শেখ হাছিনাক গতাই দিয়া নহব বাংলাদেশক ধন্যবাদ